অসমৰ সত্ৰসমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত আৰু সত্ৰসমূহ প্ৰাণৱন্ত কৰি ৰখাৰ বাবে সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ গঠনৰ জৰিয়তে অসম চৰকাৰে যি যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু অসম চৰকাৰখনক সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা অসমৰ 1200 সত্ৰৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে আপোনালোকৰ আগত কৈছেই যে সত্ৰ মহাসভাৰ তৰফৰ পৰা তেখেতসকলে প্ৰতিনিধি তালৈ বিচাৰিব। আমি সদৌ অসম সত্ৰ মহাসভাই অনুৰোধ জনাইছোঁ, ইতিমধ্যে লিখিতভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লিখিতভাৱে আমি অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ। সদৌ অসম সত্ৰ মহাসভাৰ আমাৰ প্ৰতিনিধি মাননীয় সদৌ অসম সত্ৰ মহাসভাৰ মুখ্য উপদেষ্টা শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননীগোপাল দেৱ গোস্বামী আৰু সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপসভাপতি মাজুলীৰ শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ পৰমশ্ৰদ্ধাৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী আৰু বপুৰ চমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ তথা সদৌ অসম সত্ৰ মহাসভাৰ অন্যতম উপসভাপতি শ্ৰীযুত নিগমানন্দ অধিকাৰী আৰু সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামীক সত্ৰাধিকাৰ উক্ত সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগৰ সদস্য হিচাপে আমি ৰাখিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ইতিমধ্যে লিখিতভাৱে আমি অনুৰোধ জনাইছোঁ। সদৌ অসম সত্ৰ মহাসভাই গোৱালপাৰাত যি আমি আই খেৰসুঁতীৰ নামেৰে মহাপুৰুষজনাৰ আইতাক আই খেৰসুঁতীৰ নামেৰে যি আমি বিশ্ববিদ্যালয় আমি প্ৰতিষ্ঠা কৰিছোঁ গোৱালপাৰাত, সেই আই খেৰসুঁতী বিশ্ববিদ্যালয়ত আমি অহা এপ্ৰিল মাহৰ পৰা আমি গৱেষণামূলক পাঠ্যক্ৰমেৰে PhD কোৰ্চেৰে হ'লেও আমি শ্ৰেণীসমূহ আৰম্ভ কৰাৰ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ, আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰয়োজনীয় চৰকাৰী অনুমতি আৰু UGCৰ অনুমতিৰ কাৰণে আমি ইতিমধ্যে আবেদন জনাইছোঁ। আৰু অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ক লৈ এখনি সমিতি গঠন কৰি দিছে আমাৰ এই বিশ্ববিদ্যালয়খনৰ যাৱতীয় প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে। আমি এই চেগতে আমাৰ সেই আই খেৰসুঁতী বিশ্ববিদ্যালয়ৰ কাৰণে যি সমিতি গঠন কৰি দিলে আমি মাননীয় অসমৰ শিক্ষামন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে অন্যান্য যি চৰকাৰী অনুমতি লাগিব তাৰ বাবে আমি যি বিশ্ববিদ্যালয় প্ৰস্তাৱিত আইনৰ খচৰা আৰু বিশ্ববিদ্যালয়ৰ 100 বিঘা মাটিৰ নথিপত্ৰ আমি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ৰ হাতত ইতিমধ্যে অৰ্পণ কৰিছোঁ। আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ে টুইটাৰ আৰু তেখেতৰ ফেচবুক পেজতো লিখিছে, আপোনালোকে অৱগত হৈছে। আমি অৰ্পণ কৰিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটো এইকেইমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু অহা এপ্ৰিল মাহৰ পৰা আমি উক্ত বিশ্ববিদ্যালয়ত শ্ৰেণীসমূহ আমি আৰম্ভ কৰাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। সত্ৰসমূহৰ মাটি বেদখল কৰি একাংশ সন্দেহজনক লোকে যি এক সংকট সত্ৰসমূহলৈ এক অশনি সংকেত কঢ়িয়াই আনিছিল, সেই বেদখল উচ্ছেদ কৰি সত্ৰসমূহৰ
সুৰক্ষাৰ স্বাৰ্থত সত্ৰসমূহৰ সুৰক্ষাৰ কাৰণে সত্ৰসমূহৰ উন্নয়নৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে মহাভাৰতত যেনেকৈ অৰ্জুনৰ মহাভাৰতত ৰথৰ সাৰথি হৈ ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত যেনেকৈ সংকট মোচন কৰিছিলে তেখেতে তেনেকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সত্ৰসমূহৰ সাৰথিৰ দৰে সত্ৰসমূহৰ এই সংকট কালত তেখেতে যি পদক্ষেপ গ্ৰহণ কৰিলে সদৌ অসম সত্ৰ মহাসভাই তেখেতৰ সত্ৰ সাৰথি বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতৰ সত্ৰ সাৰথি হিচাপে আমি সদৌ অসম সত্ৰ মহাসভাই অভিহিত কৰিছোঁ। আনহাতে সদৌ অসম সত্ৰ মহাসভাই এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে উত্তৰ কমলাবাৰী সত্ৰৰ মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীক সত্ৰ পুষ্প বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি মৰিগাঁৱৰ শ্ৰী শ্ৰী ডিচিয়াল সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ সত্ৰীয়া সংস্কৃতিৰ সাধক বৈষ্ণৱ পণ্ডিত যাদৱ চন্দ্ৰদেৱ মহন্ত আৰু কলিয়াবৰৰ শ্ৰী শ্ৰী বাঘৰগঞা সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ বৈষ্ণৱ পণ্ডিত সত্ৰীয়া কলা সংস্কৃতিৰ সাধক হিৰুপ্ৰসাদ মহন্তদেৱ আৰু মৰিগাঁৱৰে শিলডুবিৰ সত্ৰাধিকাৰ শ্ৰীযুত ক্ষীৰোদ গোস্বামীলৈ আমি জীৱনজোৰা সাধনা বঁটা আমি আগবঢ়োৱাৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু অহা জানুৱাৰী মাহত আমি মুম্বাই বিশ্ববিদ্যালয়ত মধ্যযুগৰ ভক্তি আন্দোলন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বায়নৰ প্ৰেক্ষাপটত চিন্তন আৰু বিশ্লেষণ শীৰ্ষক আমি আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সত্ৰীয়া নৃত্য বৰগীত গুৰুজনাৰ অমৰ সৃষ্টি খোলবাদন গায়ন বায়ন আৰু আমাৰ অংকীয়া ভাওনা প্ৰদৰ্শন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।